অসম বিধানসভাত অচিৰে যদি অসমৰ বিধায়কবিলাকৰ দৰমহা বঢ়াব লাগে, অসমৰ সকলো কৰ্মচাৰীৰ দৰমহা বঢ়াব লাগে আৰু অসমৰ বিধায়কসকলৰ পেঞ্চন যদি বৃদ্ধি কৰিব লাগে, অসমৰ সকলো কৰ্মচাৰীৰ পেঞ্চন বৃদ্ধি কৰিব লাগে আৰু অসম চৰকাৰে অন্যান্য মানুহৰ ধৰক অৰুণোদয় আঁচনিত পইচা দিয়ে, অৰুণোদয় আঁচনিত 1250 টকা দিয়ে, সেইটো বৃদ্ধি কৰিব লাগে। তেতিয়াহ'লে বৃদ্ধ পেঞ্চন মাত্ৰ 250 টকা দিয়ে, সেইটো বৃদ্ধি কৰিব লাগে। বিধৱা পেঞ্চন মাত্ৰ 300 টকা দিয়ে, সেইটো বৃদ্ধি কৰিব লাগে। অংগনবাদী কৰ্মীবিলাকে কিমান কম পইচা পায় আপোনালোকে সকলোৱে জানে। আশা কৰ্মীবিলাকে কিমান পইচা কম পায়। তাৰপিছত আপোনাৰ ৰান্ধনীবিলাকে কিমান কম পইচা পায়। তেওঁলোকক আমি হাতে মাৰিছোঁ, তেওঁলোকক আমি নেখাই নুগুৱাই শুকুৱাই ৰাখিছোঁ। অথচ আমাৰ জনপ্ৰতিনিধিবিলাকে কেৱল দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰে। আৰু আমিতো ৰাইজৰ সেৱা দৰমহাৰ কাৰণে কৰিবলৈ অহা নাই। দৰমহা লোৱা কথাটোৱে আচলতে বিষ অধিক। আমি ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ। এইটো আমাৰ ছ'চিয়েল ছাৰ্ভিচ। ছ'চিয়েল ছাৰ্ভিচ কৰিবলৈ আহোঁতে এটা দৰমহা লোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে, কিন্তু সেইটো বাৰম্বাৰ বৃদ্ধি কৰি